নামখোলা আদৰ্শ জাতীয় বিদ্যালয়ত অভিনন্দন সভা। দৰং জিলা পশ্চিম প্ৰান্তত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নামখোলা আদৰ্শ জাতীয় বিদ্যালয়। সদ্য ঘোষিত 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামখোলা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা 11গৰাকী ছাত্ৰ ছাত্ৰীৰ 100% উত্তীৰ্ণৰে বিদ্যালয় তথা অঞ্চলটোলৈ সুনাম আৰু গৌৰৱ কঢ়িয়াই আনে। সেয়ে বিদ্যালয় প্ৰাংগণত পৰীক্ষাৰ্থীসকলক অভিনন্দন জনাবলৈ এক অনুষ্ঠান আয়োজন কৰে পৰিচালনা সমিতিয়ে। অৱসৰী শিক্ষক সীতাৰাম ঠাকুৰীয়াই বন্তি প্ৰজ্বলন কৰাৰ পিছত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন চহৰীয়াই সঞ্চালনা কৰা সভাখনত মহাবিদ্যালয়ৰ অধ্যয়নত মৃগাংক কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি কয়, ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ নম্বৰ পাবলৈ গুৰুত্ব প্ৰদান নকৰি জ্ঞান আহৰণ কৰি এগৰাকী সফল মানৱ সম্পদ গঢ়াৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। সভাত নামখোলা অঞ্চলৰ বহুকেইগৰাকী শিক্ষাসেৱী তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। কীৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 5গৰাকীয়ে ডিষ্টিংশ্যন, 4গৰাকীয়ে ষ্টাৰ আৰু 2গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ কঢ়িয়াই আনে সুনাম। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত 100% নম্বৰ পোৱা ছাত্ৰ জ্যোতিষ্মান কলিতাক পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰ্থিক অনুদানেৰে এক উৎসাহ প্ৰদান কৰে। বিগত বছৰবোৰৰ দৰে এইবেলিও আমাৰ নামখোলা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা 100% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবেলি 11গৰাকী ছাত্ৰ ছাত্ৰীৰ 5গৰাকীয়ে ডিষ্টিংশ্যন মাৰ্ক, 4গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু 2গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰিছে। ইয়াত ছেকেণ্ড ডিভিজন বা ফেলৰ ছাত্ৰ ছাত্ৰী নাই। আমি আশা কৰিছোঁ এইবেলিৰ দৰে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়া অধ্যয়ন কৰি আছে অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী প্ৰতিটো শ্ৰেণীতে, আৰু এইবেলি দেখিছোঁ যে বহুসংখ্যক ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছে। প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ এডমিশ্যন লৈছে আৰু বিদ্যালয়খনৰ যিটো শৈক্ষিক পৰিৱেশ ইয়াত মই অত্যন্ত সুখী। ভৱিষ্যতে আমি আশা কৰাৰ ধৰণে ফলাফল দেখুৱাব বুলি আমি আশা কৰিছোঁ। প্ৰথমতে মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিচিনা এই পিছপৰা অঞ্চলতো আহি তেওঁলোকে আমাৰ যি সংবাদ পৰিৱেশন কৰিছে। আমি 2001 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ যদিও অংক আৰু বিজ্ঞানৰ শিক্ষক নোহোৱা হেতুকে আমি ক্লাছ 8ৰ পৰা আগুৱাব পৰা নাছিলোঁ। কিন্তু 2018 চনত আমি ক্লাছ 9 খুলিবলৈ সক্ষম হওঁ। ঠিক তেনেদৰে 2020 চনত আমাৰ প্ৰথম বৰ্ষই মেট্ৰিক পৰীক্ষা দিলে। এইবাৰ ৰিজাল্ট আমাৰ সুন্দৰ হৈছে, আমি অতিকৈ আনন্দিত। আমাৰ 11গৰাকীৰ মাজত 11গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰ মাজত 5গৰাকীয়ে ডিষ্টিংশ্যন, 4গৰাকীয়ে ষ্টাৰ আৰু 2গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছে। আমি অতিশয় আনন্দিত হৈছোঁ। আমি এনেকুৱা এটা ব্যৱস্থাও ৰাখিছোঁ, যিসকলে 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিব তেওঁলোকক আমি পুৰস্কৃত কৰিম। সেই ছাত্ৰীগৰাকীকো আৰু সেই শিক্ষকগৰাকীকো, বিষয় শিক্ষকগৰাকীকো কৰিম। এনেকুৱা তেওঁলোকৰ মাজত এটা উৎসাহ আমি লগাইছোঁ। আমি শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্ট কৰোঁ নিম্ন মাননি এটা পাই তেওঁলোকে যিমান কষ্ট কৰি এই ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাইছে তাৰ কাৰণে তেখেতসকলৰ ওচৰত আমি সদায় কৃতজ্ঞ। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিহেতুকে এইখন ব্যক্তিগত হ'লেও আমাৰ একক নহয়, এইখন এটা পৰিচালনা সমিতি থাকে, ৰাজহুৱা ব্যক্তিগত স্কুল। কিন্তু এই স্কুলখনত আমাৰ আন্তঃগাঁথনি অতিকে দুৰ্বল। আমি খুজি মাগি ইজনৰ সিজনৰ পৰা লৈ লটাৰী খেলা তেনেকৈ পাতি তেনেকৈ আমাৰ এই ঘৰ দুৱাৰখিনি কৰা হৈছে। আমাৰ পেছা ঘৰ পাইখানাটো দিছিলে আৰু 14 ফাইনেন্সত মহেশ্বৰ বৰদেৱে আমাক এই পানীৰ ব্যৱস্থা কৰি দিছিলে। তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনত আমাৰ বিধায়ক কিংবা MP সকলে আমাক নিশ্চয় এটি ব্যৱস্থা কৰি দিব, যাতে ভৱিষ্যতে এই ল'ৰা ছোৱালীসকলে আৰু সুবিধা পায়। তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আগত 2025 চনত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব আৰু 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰূপালী জয়ন্তী শেষ অনুষ্ঠানখন হ'ব। গতিকে আমি আশা ৰাখিছোঁ প্ৰতিখন আমাৰ গাৰ্জেন মিটিঙত বা আমাৰ বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত আমি এই কথাটো সদায় কৈ আহিছোঁ যে আমাৰ 24 বছৰ ইতিমধ্যে আমি ভৰি দিছোঁ সমাগত আমাৰ ৰূপালী জয়ন্তী। গতিকে ৰাইজৰ সহায় সহযোগিতা দিয়া পৰামৰ্শ মৰম চেনেহ আমি সদায় আগবাঢ়ি বিচাৰি আহিছোঁ। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, এনি লাইভ।